নমস্কাৰ অসমীয়া হাসপাৰলে সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰি দিছো আজি ঘৰৰ পৰাই ভিডিও দিছো আপোনালোকৰ মাজলৈ আজি যেহেতু দোকান যোৱা হোৱা নাই আৰু আজি বৃহস্পতিবাৰ সেইভাবে ভিডিওটো আপোনালোকৰ মাজলৈ দিবই লাগিব ঘৰৰ পৰাই গতিকে মই ভিডিওটো দি দিছো আপোনালোকৰ মাজলৈ আজি প্ৰথমতে এনেকুৱা ধৰণৰ হৰাই ঢাকনিৰে ভিডিওটো আৰম্ভ কৰি দিছো চাওক আমাৰ ঘৰতে গুঠা মায়ে নিজ হাতেৰে গুঠা হৰাই ঢাকনি হ'ব এইবিলাক এয়া চাওক এখন আছে হোয়াইট কালাৰত খুব ধুনিয়া ধুনিয়া এনেকুৱা ধৰণৰ হৰাই ঢাকনি সমূহ আপোনালোকে যদি লাগে আমাৰ লগত যোগাযোগ কৰিব এয়া হোয়াইটত আছে এনেকৈ পিংকেৰে মাজে মাজে কৰা আছে আমাৰ মায়ে ঘৰতে বনোৱা হৰাই ঢাকনি হয় এইবিলাক এয়া চাওক বিহু যেহেতু আহি আছে আৰু বিহুত আমাৰ হুঁচৰি গায় হুঁচৰিৰ আপোনাৰ হৰাই দিবৰ বাবে এনেকুৱা ধৰণৰ হৰাই ঢাকনিখনৰ আমাৰ প্ৰয়োজন হয় সেইভাবে এনেকুৱা হৰাই ঢাকনি প্ৰথমতে দেখাই দিছো এখন আছে চাওক এখন বগাতে আছে এনেকৈ খুব ধুনিয়া ধুনিয়া চাওক মই ওচৰৰ পৰা দেখাইছো ডিজাইন বিলাক আৰু এনেকুৱা বেলেগ বেলেগ ডিজাইনৰ লাগিলেও আপোনালোকে পাই যাব কালাৰো বেলেগ বেলেগ পাই যাব আৰু এনেকুৱা এখন হৰাই ঢাকনি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस 200 টকাত ল'ব পাৰিব ইয়াৰে শিপিং চাৰ্জ বিলাক এক্সট্ৰা থাকিব আৰু এখন আছে চাওক এনেকুৱা ধৰণৰ কেইবাখন হৰাই ঢাকনি আছে কেইবাটাও ডিজাইনত মই এনেকৈ দেখাই গৈছো চাওক এখন আছে বগা আৰু ৰঙাত আছে খুব ধুনিয়া ধুনিয়া দেখিছেনে হাতেৰে গুঠা হৰাই ঢাকনি আপোনালোকক যদি প্ৰয়োজন হৈছে আমাৰ লগত যোগাযোগ কৰিব এই হৰাই ঢাকনিখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस এখন আছে চাওক এয়া খুব ধুনিয়া ধুনিয়া বগা আৰু ৰঙাৰে বনোৱা আছে এয়া চাওক এখন আছে এয়া আৰু এনেকুৱা ধৰণৰ হৰাই ঢাকনি আপোনালোকক যদি বেলেগ কালাৰটো লাগে আমাক জনাই দিব আমি বনাই দিব পাৰিম এনেকুৱা ধৰণৰ হৰাই ঢাকনি আপোনালোকক খুব ধুনিয়া এয়া চাওক আৰু এনেকুৱা এখন হৰাই ঢাকনি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस 200 টকা মাত্ৰ পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰি এনেকুৱা ধৰণৰ হৰাই ঢাকনিসমূহ ল'ব পাৰিব ইয়াৰ পাছতে দেখুৱাইছো মোবাইল বেগ চাওক এয়া এই সকলো বিলাকে আমাৰ মায়ে ঘৰতে বনোৱা বেগ হ'ব হৰাই ঢাকনি বিলাক বেগ বিলাক সকলো বিলাকে আমাৰ মায়ে ঘৰতে প্ৰস্তুত কৰিছে এয়া চাওক আপোনালোকক দেখাবৰ বাবে লৈ আনিছো প্ৰথমবাৰৰ কাৰণে মোবাইল ভৰুৱা বেগ এটো চাওক এয়া এনেকৈ উলমাই লবৰ কাৰণে এডাল ৰছী দিয়া হৈছে পিংক কালাৰত আছে অৰেঞ্জ আৰু সি গ্ৰীন এনেকৈ মাল্টি কালাৰত বনাই দিয়া হৈছে ইয়াৰে এইটো এটা আছে এটা কালাৰতে হ'ব এটো চাওক ধুনিয়াকৈ মোবাইলটো ভৰাই আপোনালোকে এই বেগটো লৈ ফুৰিব পাৰে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মোবাইলটো পৰাৰো চান্স নাথাকে তেতিয়া আৰু এই বেগটো আপোনালোকে ল'ব পাৰিব 200 অনলি 200 টকাত এনেকুৱা এটা বেগ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব যিটোৱে আপোনালোকৰ পছন্দ হৈছে হেতুৱে ল'ব পাৰিব বা বেলেগ কালাৰত যদি লাগে আপোনালোকে আমাক কালাৰ দিলে আমি সেই কালাৰতে বনাইও দিব পাৰিম ইয়াৰ পাছতে এটা দেখুৱাইছো উলেৰে গুঠা বেগ চাওক হাতেৰে গুঠা বেগ হ'ব এইটো খুব ধুনিয়া পিংক অৰেঞ্জ আৰু সি গ্ৰীন মাল্টি কালাৰত বনোৱা হৈছে এনেকুৱা ধৰণৰ বেগ খুব ধুনিয়া হয় এই সকলো বিলাকে আমাৰ মায়ে ঘৰতে প্ৰস্তুত কৰিছে আৰু আপোনালোকক এনেকুৱা বেলেগ ডিজাইনৰ বেগ লাগিলেও আপোনালোকে লৈ ল'ব পাৰিব বেগটো খুব ধুনিয়া চাওক ভিতৰ ফালে এনেকৈ কাপোৰ লগাই সিলাই দিয়া হৈছে এয়া আৰু ভিতৰত এনেকৈ ইন পকেটো বনাই দিয়া হৈছে চাওক এটা এয়া ইন পকেটো বনাই দিয়া হৈছে এয়া বহুত বেছি ধুনিয়া হয় এনেকৈ হাততে লৈ ফুৰিব পৰা এটা বেগ উলেৰে গুঠা বেগ আৰু এই বেগটো আপোনালোকে লেতেৰা হলে ধুই মেলি দিলেও বেয়া নহয় আৰু কেতিয়াও নষ্ট নহয় এনেকুৱা ধৰণৰ বেগসমূহ পুৰণা হৈ গলেও আপোনালোকে ধুই মেলি এনেকৈ ইউজ কৰি থাকিব পাৰিব খুব ধুনিয়া ধুনিয়া বেগ হয় আৰু এই বেগটো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 600 रुपीस 600 টকাত এনেকুৱা এটা বেগ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 600 रुपीस 600 টকাত এনেকুৱা খুব ধুনিয়া উলেৰে গুঠা বেগ কুৰুচাৰে গুঠা বেগ হ'ব চাওক মই ওচৰৰ পৰা দেখুৱাইছো বহুত বেছি ধুনিয়া এয়া চাওক পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পকুৱা সূতাৰ গামোচা বিচাৰি আছিল মোক পকুৱা সূতাৰ গামোচা দেখুৱাই দিছো চাওক এয়া পকুৱা সূতাৰ গামোচা হ'ব এটা আগত ফুল লগা পকুৱা সূতাৰ গামোচা হ'ব ইয়াৰে ডিজাইন বিলাক মই দেখাই গৈছো আপোনালোকক গামোচা যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব পকুৱা সূতাৰ খালত বুৱা গামোচা হ'ব এইবিলাক এয়া চাওক এনেকুৱা ধৰণৰ গামোচা সমূহ আমাৰ ঘৰতে বৈ থকা হয় আপোনালোকক মই ডিজাইন কেইটা দেখাই দিছো পকুৱা সূতাৰ গামোচা পাৰিটো থাকিব পকুৱা সূতাত আৰু আচলতে এনেকৈ ফুলৰ কাম কৰা থাকিব পকুৱা সূতাৰে কোনো ধৰণৰ ভেজাল নোহোৱা পকুৱা সূতাৰ গামোচা হ'ব আৰু আনটো আগত এনেকৈ আচুৰ কাম কৰা থাকিব পিওৰ পকুৱা সূতাৰ গামোচা হ'ব
এফালে ফুল লগা পিওৰ পকুৱা সূতাৰ গামোচা হ'ব আৰু গামোচাখনৰ দীঘল হ'ব 60 ইঞ্চি আৰু বহল আহিব 24 ইঞ্চি আৰু এনেকুৱা এখন গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस 200 টকাত এনেকুৱা এখন গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এইটো এটা আহিব ডিজাইন চাও বিহু যিহেতু পাইছেহি বিহুত আমাৰ বিহুৱানখন নহলেই নহয় জ্যেষ্ঠজনক মান ধৰিবৰ কাৰণে বা হুচৰি সমূহক হৰাই দিবৰ বাবে বা বিয়াৰ মানদানৰ কাৰণে সকলো কামতে আমাৰ গামোচাখন নহলেই নহয় সেইবাবে আমি আপোনালোকৰ কাৰণে ঘৰতে বুৱাইছো এনেকুৱা ধৰণৰ গামোচাসমূহ পকুৱা সূতাৰ গামোচা হ'ব এটা আগত ফুল লগা গামোচা আৰু এই গামোচাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस 200 টকাতে এনেকুৱা ধৰণৰ গামোচাসমূহ আপোনালোকে ল'ব পাৰিব পছন্দ হ'লে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু এটা ডিজাইন আছে মই দেখাই দিছো চাব ইয়াতে কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই আজিকালি বজাৰত বিভিন্ন ধৰণৰ গামোচা পায় পকুৱা সূতা বুলি বহুতে এই গামোচাবিলাককে আপোনালোকৰ মাজলৈ দি থাকে কিন্তু আমি পিওৰ পকুৱাত আপোনালোকৰ কাৰণে নিজৰ ঘৰতে বুৱাই গামোচা আনিছো এয়া চাওক এটো এটা হ'ব ফুলৰ ডিজাইন এনেকুৱা ধৰণৰ একে ডিজাইনতে একে ফুলতে আৰু আপোনালোকে বেলেগ বেলেগ মেটেৰিয়েলত গামোচা পাব ভিডিঅ'ত দেখুৱা সকলো বিলাকে পিওৰ পকুৱা নহবও পাৰে কিন্তু আমাৰ পৰা আপোনালোকে লৈ চাব পাৰে আমি কেতিয়াও আপোনালোকক বেয়া বস্তু নিদু আৰু আমাৰ যি সকলে লৈ আছে তেওঁলোকে জানে আমাৰ গামোচাৰ কোৱালিটিয়ে হোক বা কাপোৰৰ কোৱালিটিৰ কথা এয়া চাওক পিওৰ পকুৱা সূতাৰ গামোচা আৰু পছন্দ হ'লে ল'ব পাৰিব 200 रुपीस 200 টকা মাত্ৰ এটো এটা আহিব ফুলৰ ডিজাইন চাওক গামোচা আপোনালোকক যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব এয়া এটো এটা হ'ব ফুলৰ ডিজাইন ঘৰতে বুৱা পকুৱা সূতাৰ গামোচা হ'ব এইবিলাক এটো এটা আছে চাওক জাপি ময়ূৰ চৰাই ঢোল আছে খুব ধুনিয়া ধুনিয়া গামোচা হয় আৰু পছন্দ হ'লে ল'ব পাৰিব 200 रुपीस 200 টকা মাত্ৰ ইয়াৰ পাছতে আপোনালোকৰ মাজলৈ নুনি কটনৰ জোৰা লৈ আহিছো নুনি কটনৰ ফিক্স পাৰীৰ জোৰা হ'ব এইবিলাক খুব ধুনিয়া ধুনিয়া হয় একেবাৰে নতুন কালেকচন বহুতে বিচাৰি আছিল আমাক ফিক্স পাৰীত নুনি কটনৰ জোৰা আৰু সেইভাবে মই বুৱাই আনিছো বিহুৰ আগতে আপোনালোকৰ মাজলৈ বিহুত এনেকুৱা ধৰণৰ এজোৰ কাপোৰ আপোনালোকে খুব ধুনিয়াকৈ সিলাই কৰি পিন্ধিবৰ নিজে পিন্ধিবৰ বাবেও ল'ব পাৰে বা আপোনজনক গিফট দিবৰ কাৰণেও এনেকুৱা ধৰণৰ কাপোৰসমূহ ল'ব পাৰে সেলফ বৰ্ডাৰত নুনি কটনৰ জোৰা এজোৰ আছে বটল গ্ৰীন কালাৰত খুব ধুনিয়া কাপোৰৰ কোৱালিটি ভাল পাব একেবাৰে নতুন ডিজাইন চাও পিংক কালাৰেৰে ফুলৰ কাম কৰা আছে খুব ধুনিয়া মিহি মিহিকৈ ফুলৰ কাম কৰা আছে আচলত এয়া চাওক আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে মাজে মাজে এনেকৈ বুটাৰ কাম পাৰীটো এনেকৈ লগতে বৈ নিয়া হৈছে পিওৰ নুনি কটনৰ জোৰা হ'ব সেলফ বৰ্ডাৰত পাব কাপোৰসমূহ লগতে পাই যাব ইয়াৰে মেখেলা আৰু ব্লাউজৰ পিছ চাবচোন এইখন আহিব মেখেলা বটল গ্ৰীনৰ আছে কাপোৰজোৰ আৰু পিংক কালাৰৰ সূতাৰে ফুলৰ কাম কৰি দিয়া হৈছে আহল বহল পাব পানাও যথেষ্ট আহল বহল আৰু চাদৰসমূহো দীঘল পাব সকলো সাইজৰ মহিলাই পিন্ধিব পৰা নুনি কটনৰ জোৰা হ'ব আৰু লগতে পাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো নুনি কটনত নুনি কটনৰ কাপোৰত ব্লাউজৰ পিছটো নুনি সূতা বলে মানে ব্লাউজৰ পিছটো যেহেতু ফিচিকি যায় সেইভাবে এনেকৈ কটনত নুনি কটনত আমি বুৱাই আনিছো ব্লাউজৰ পিছটো আৰু পাৰীটো এনেকৈ ডাঙৰকৈ থাকিব আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500 रुपीस 2500 টকাত ল'ব পাৰিব বৰ্তমান ফিক্স পাৰী জোৰা সমূহৰ দাম বজাৰত কেনেকুৱা আপোনালোকে জানে যি সকলে বজাৰৰ পৰা কাপোৰ কিনে তেওঁলোকে জানে 3800 টকাৰ তলত কোনেও নুনি কটনৰ ফিক্স পাৰী কাপোৰ আপোনালোকৰ মাজলৈ এৰি নিদিয়ে আৰু আমি আপোনালোকৰ কাৰণে লৈ আহিছো কেৱল মাত্ৰ 2500 টকা 2500 টকাত এনেকুৱা ধৰণৰ নুনি কটনৰ ফিক্স বৰ্ডাৰৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব যদিহে পছন্দ হৈছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2500 रुपीस only আৰু আপোনালোকে যি সকলে অনলাইনত কাপোৰ লবৰ বাবে অসুবিধা বা যি সকলে আমাৰ দোকানলৈ আহি কাপোৰসমূহ চাই মেলি নিবৰ কাৰণে সুবিধা তেওঁলোকে আমাৰ দোকানলৈ আহিও চাই চিটিও কাপোৰসমূহ লৈ যাব পাৰিব আমাৰ দোকানখন হৈছে লখিমপুৰ জিলাৰ চাউলধুৱা ঠেকেৰা গুৰিত আপোনালোকে আহিব দোকানলৈ সকলো কেনেকুৱা ধৰণৰ আমি কালেকচনসমূহ ৰাখো চাই মেলিও যাব পাৰিব যি সকলৰ আহিবৰ বাবে সুবিধা
আৰু যিসকলে আহিম বুলি ভাবি আছে তেওঁলোক আহিব আমাৰ দোকানলৈ চাই মেলিও কাপোৰসমূহ লৈ যাব পাৰিব বা যিসকলৰ আহিবৰ বাবে অসুবিধা হয় তেওঁলোকে অনলাইনতে আমাৰ কাপোৰসমূহ বুকিং কৰি ল'ব পাৰিব কোৱালিটি যথেষ্ট ভাল পাব পিওৰ নুনি কটনৰ যোৰা হ'ব এইযোৰ আছে পিংক কালাৰত চাওক পিংক কালাৰত ৰয়েল ব্লু কালাৰত ফুলৰ কাম কৰা আছে এয়া মিহি মিহিকৈ আচলত ফুলৰ কাম কৰা আছে এয়া চাওক এইখন চাদৰখন হ'ব নুনি কটনৰ ফিক্স বৰ্ডাৰৰ যোৰা হ'ব আৰু পাৰীটো চাওক এয়া বহুত বেছি ধুনীয়া হয় এয়া চাওক ফিক্স বৰ্ডাৰৰ যোৰা এনেকুৱা ধৰণৰ যোৰাসমূহ মোক বহুতে বিচাৰি আছিলে মই যেহেতু ববলৈ দি থৈছিলোঁ ৰেডি হোৱা নাছিলে আৰু এতিয়া হৈছে কেইপিছমান ৰেডি আৰু আপোনালোকক দেখাবৰ কাৰণে লৈ আনিছোঁ চাওক এয়া মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব কাপোৰযোৰত খুব ধুনীয়া ধুনীয়া যোৰা হয় সিম্পল যোৰা যেহেতু সকলো বয়সৰ মহিলাই পিন্ধিব পৰা এযোৰ কাপোৰ হ'ব এইযোৰ লগত পাব এইখন ইয়াৰে মেখেলা চাওক এইখন আহিব মেখেলাখন এয়া দেখিছেনে খুব ধুনীয়া হয় কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া আৰু নুনি কটনৰ যোৰাসমূহ এনেও পিন্ধিবৰ বাবে ভাল হয় ডেইলি ইউজ কৰিব পৰা কাপোৰ হয় নুনি কটনৰ যোৰাসমূহ ধুই দিলেও কেতিয়াও বেয়া হৈ নাযায় আপোনালোকে নিজে হাতেৰে ধুব পাৰিব কাপোৰসমূহ ড্ৰাই ক্লিন কৰাৰ প্ৰয়োজন নাথাকে মোক কেইগৰাকী মানে সুধি আছিলে নুনি কটনৰ যোৰাসমূহ ড্ৰাই ক্লিন কৰিব লাগে নেকি নুনি কটনৰ যোৰাসমূহ আপোনালোকে নৰ্মেল কাপোৰ যেনেদৰে ধুৱে তেনেধৰণেই ধুব পাৰিব কেতিয়াও বেয়া হৈ নাযায় গতিকে আপোনালোকে ল'ব পাৰে নুনি কটনৰ যোৰাসমূহ নিশ্চিন্তভাৱে আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500 रुपीस 2500 টকাত ল'ব পাৰিব একেবাৰে কম দামত দি আছো আৰু আপোনালোকে দাম কমাবলৈ নিবিচাৰিব আমি ইয়াতকৈ কমত আৰু কেতিয়াও নুনি কটনৰ ফিক্স পাৰি কাপোৰ দিব নোৱাৰো আৰু কোনেও নিদিয়ে আপোনালোকে ভিডিঅ'বিলাক চেক কৰিব গম পাবই আজিকালি সকলোৱে দেখাই থাকে ভিডিঅ'বিলাকত গতিকে সকলো কাপোৰৰ প্ৰাইচবিলাক সকলো গ্ৰাহকে জানে এয়া চাওক ভাল লাগিলে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এগেইন লৈ আনিছো এযোৰ খুব ধুনীয়া ফিক্স বৰ্ডাৰৰ নুনি কটনৰ যোৰা চাওক আজাৰ ৰঙত আছে কাপোৰযোৰ এয়া আৰু হালধীয়া ৰঙেৰে ফুলৰ কাম কৰা আছে কিমান ধুনীয়া চাওকচোন নুনি কটনৰ যোৰা ফিক্স বৰ্ডাৰৰ যোৰা এয়া হ'ব আচলৰ কাম চাওক এয়া সিম্পল যোৰা এয়া হ'ব আচলৰ কাম আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব খুব ধুনীয়া এয়া এখন আহিব ইয়াৰে মেখেলা চাওক এনেকুৱা ধৰণৰ যথেষ্টখিনিয়ে নুনি কটনৰ যোৰা আমাৰ আহিছে ফিক্স বৰ্ডাৰৰ যিসকলে মোক বিচাৰি আছিলে দেৰি নকৰিব বা যিসকলে নতুনকৈ চাই আছে তেওঁলোকেও যদি ল'বলৈ বিচাৰিছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব এয়া চাওক প্ৰাইস আহিব 2500 रुपीस নুনি কটনৰ ফিক্স পাৰীৰ যোৰা হ'ব এইবিলাক চাওক এযোৰ আছে মসুৰ কালাৰত চাওকচোন মসুৰ কালাৰত কমলা ৰঙৰ ফুটাৰে ফুলৰ কাম কৰা আছে মাজে মাজে ৰঙাৰে মিহি মিহিকৈ মিনা কৰি দিয়া হৈছে বহুত বেছি ধুনীয়া হয় ডিজাইনটো আচলৰ কামটো চাব এয়া হ'ব আচলৰ কাম খুব ধুনীয়াকৈ কৰা আছে দেখিছেনে ফুলৰ ডিজাইনটো চাওক একেবাৰে নতুন ডিজাইনৰ কাপোৰ হ'ব নুনি কটনৰ যোৰা আচলত এনেকৈ দুলাইনকৈ ফুলৰ কাম আৰু মাজে মাজে এয়া এনেকৈ বুটাৰ কাম কৰি দিয়া থাকিব আৰু পাৰীটো চাওকচোন এয়া বহুত বেছি ধুনীয়া হয় পিওৰ নুনি কটনৰ যোৰা হ'ব এইবিলাক আৰু পছন্দৰ শাৰীত পৰিলে আমাৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব 2500 रुपीस 2500 টকা মাত্ৰ আৰু ইয়াৰে এইখন আহিব মেখেলা এয়া চাওকচোন এইখন আহিব মেখেলাখন আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো একে ডিজাইনতে আমাৰ দুযোৰ কাপোৰ আছে আপোনালোকে দুগৰাকী বাইদেৱে আমাৰ পৰা ল'ব পাৰিব এযোৰ আছে চাওক এয়া সেম ডিজাইনতে সেম কালাৰতে হ'ব নুনি কটনৰ যোৰা আৰু ভাল লাগিলে ল'ব পাৰিব 2500 रुपीस 2500 টকা মাত্ৰ ইয়াৰ পাছতে এযোৰ দেখুৱাইছো পিচ পিংকত আছে খুব ধুনীয়া হয় লাইট পিচ পিংকত আছে আৰু ইয়েলো কালাৰৰ ফুটাৰে ফুলৰ কাম কৰা আছে আৰু ইয়াতে এয়া চাওক খুব শাইনিং কৰিছে ৰেশমি পাটৰ ফুটাৰে ফুলৰ কাম কৰা হৈছে ৰেশমি পাটৰ ফুটাৰে ফুলৰ কাম কৰা আছে পিচ পিংকত আছে লাইট পিচ পিংক কালাৰ হ'ব কাপোৰযোৰ আৰু এয়া চাওক আচলত এনেকৈ গছ বুটা ডিজাইনত ফুলৰ কাম কৰা হৈছে এয়া চাওক বহুত বেছি ধুনীয়া হয় আৰু ওপৰলৈ এনেকৈ এয়া গছ বুটা ডিজাইনত কৰি যোৱা হৈছে পাৰীটো আহিব গছ বুটা ডিজাইনত ফিক্স বৰ্ডাৰৰ নুনি কটনৰ যোৰা হ'ব এয়া চাওক ফিক্স বৰ্ডাৰৰ নুনি কটনৰ যোৰা হ'ব লগতে পাব ইয়াৰে এইখন মেখেলা এইখন আহিব মেখেলাখন চাওকচোন
বহুত বেছি ধুনীয়া হয় দেখিছেনে এইখন মেখেলাখন হ'ব কালাৰটো বহুত বেছি ধুনীয়া হয় আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাও এইটো আহিব ব্লাউজৰ পিছটো পছন্দ হলে স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2500 rupees ইয়াৰ পাছতে এজোৰ আছে চাওক লাইট সি গ্ৰীনত আছে কাপোৰজোৰ বহুত বেছি ধুনীয়া হয় ৰাণী পিংক কালাৰৰ ফুটাৰে ফুলৰ কাম কৰা হৈছে নুনি কটনৰ ফিক্স বৰ্ডাৰৰ কাপোৰ হ'ব এইজোৰ এয়া এখন হ'ব চাদৰখন চাদৰৰ এইটো হ'ব আঁচলটো দেখিছেনে খুব ধুনীয়াকৈ আঁচলত ফুলৰ কাম কৰা আছে এয়া চাওক উচ্চৰৰ পৰা মই দেখাই দিছো আৰু এইটো হ'ব পাৰীটো চাওক ফুলৰ ডিজাইন বিলাক বহুত বেছি ধুনীয়া হয় প্ৰতিজোৰ কাপোৰৰে ফুলৰ ডিজাইন বিলাক বেলেগ বেলেগ থাকিব আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব এয়া চাওক মাজে মাজে বুটাৰ কাম কৰা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলা এইখন মেখেলাখন হ'ব দেখিছেনে এয়া চাওক এইখন মেখেলাখন হ'ব ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা থাকিব আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2500 rupees 2500 টকা মাত্ৰ নুনি কটনৰ সেলফ বৰ্ডাৰৰ কাপোৰ হ'ব এইবিলাক এইজোৰ আছে পিংক কালাৰত পিংকত এনেকৈ ব্লু কালাৰেৰে ফুলৰ কাম কৰা আছে মই আগতে দেখাইছো এনেকুৱা এজোৰ কাপোৰ আপোনালোকক মাজৰ বুটাখিনি বেলেগ ডিজাইনত আছিল হেজোৰ কাপোৰত এয়া চাওক এইজোৰটো এনেকৈ বেলেগ ডিজাইনত বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া হয় কাপোৰৰ লগত আপোনালোকে মেখেলা আৰু ব্লাউজৰ পিছ সকলো বিলাকে পাই যাব এজোৰ আছে মসু কালাৰত আছে মেৰুন কালাৰেৰে ফুলৰ কাম কৰা হৈছে চাওক এয়া মেৰুন কালাৰেৰে ফুলৰ কাম কৰা হৈছে ফিক্স বৰ্ডাৰৰ নুনি কটনৰ জোৰা হ'ব এয়া চাওক আপোনালোকৰ জিজুৰে ভাল লাগে হেজুৰে ল'ব পাৰিব মই এনেকৈ দেখুৱাই দিছো কাপোৰসমূহ যেহেতু একে হয় ফিক্স বৰ্ডাৰৰ নুনি কটনৰ জোৰা নেক্সট ভিডিও বিলাকত মই গুটেই কাপোৰসমূহ খুলি আপোনালোকক দেখাম আৰু আপোনালোকৰ যদি মই এনেকৈ দেখাওতে পছন্দ হয় স্ক্ৰিনশ্বটটো লৈ মোক দিব মই কাপোৰজোৰৰ সম্পূৰ্ণ ফটো আপোনালোকলৈ মাৰি পেলাই দি পঠাম এজোৰ আছে এয়া আজাৰ ৰঙত ৰঙাৰে ফুলৰ কাম কৰা আছে খুব ধুনীয়া হয় ইয়াৰ ডিজাইনটো এইটো হ'ব পাৰীৰ ডিজাইন এয়া আৰু এয়া হ'ব আঁচলৰ কাম চাওক এয়া হ'ব আঁচলৰ কাম আৰু এইখন আহিব মেখেলা এইখন আহিব মেখেলাখন আৰু প্ৰাইস আহিব 2500 rupees 2500 টকা মাত্ৰ আজি মোৰ কালেকশনসমূহ ইমানেই আছিল মোৰ কালেকশনসমূহ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনীয়া ধুনীয়া কাপোৰসমূহ কম দামতে সকলোৱে আমাৰ পৰা ক্ৰয় কৰি ল'ব পাৰে আৰু নতুনকৈ যি সকলে মোক চাই আছে তেওঁলোকে মোৰ অসমীয়া হাজপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ